ৰাজ্য কপোৱা APSC কেলেংকাৰী কেনেকৈ পোহৰলৈ আহিছিল কেলেংকাৰীৰ তথ্য কোনে পোহৰলৈ আনিছিল কেলেংকাৰীৰ খবৰ উত্তৰ বিপৰীতে সাহস দেখুৱাসকল কোন কোন চাকৰিৰ নামত দালালি কৰা সকলৰ শাস্তিত সন্তুষ্টনে দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্ত ৰাজ্য কপোৱা APSC কেলেংকাৰীৰ এটা গোচৰৰ ৰায়দান দিলে গুৱাহাটীৰ এখন বিশেষ আদালতে ঐতিহাসিক ৰায়দান কেলেংকাৰীৰ দিনত APSCৰ অধ্যক্ষৰ আসন শুৱনি কৰি থকা দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালকে ধৰি APSCৰ প্ৰাক্তন সদস্য সামেতুৰ ৰহমান আৰু বসন্ত দলেসহ কেইবাজনেও শাস্তি মূৰ পাতি ল'বলগীয়া হ'ল পইচা দি এডিঅ'ৰ চাকৰি লোৱা সকলো হাৰি নগ'ল মুঠতে ৰাজ্যখনৰ বাবে এক ঐতিহাসিক ৰায়দান কৰিলে বিশেষ আদালতখনে পূৰ্বৱৰ্তী তৰুণ গগৈ চৰকাৰে APSCৰ কেলেংকাৰী লুকুৱাই ৰখাৰ বাবে বহু চেষ্টা কৰিছিল যদিও সকলোকে আচৰিত কৰি সেই চৰকাৰৰ দিনতে অধ্যক্ষ ৰাকেশ পালৰ দুৰ্নীতি পোহৰলৈ আহে আৰু ৰাকেশ পাল গ্ৰেপ্তাৰ হয় ইয়াৰ লগে লগে অসম লোকসেৱা আয়োগৰ পৰ্বতসম দুৰ্নীতিৰ দস্তাবেজ পোহৰলৈ আহিবলৈ ধৰে কিন্তু এই দুৰ্নীতি কেলেংকাৰীৰ দস্তাবেজ পোহৰলৈ আনিছিল কোনে সুতৰ বিপৰীতে গৈ ৰাকেশ পালহতৰ সান্দহ খোৱা বালি তল পেলাবলৈ সাহস কৰা সকল কোন আছিল APSCৰ অপৰাধী চক্ৰক পোহৰলৈ অনাত সেই সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰা মূলতঃ তিনিগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিবই লাগিব প্ৰথমগৰাকী বিশিষ্ট সমাজ সচেতক ব্যক্তি তথা RTI কৰ্মী দুলাল বৰা আন দুগৰাকী আৰক্ষীৰ উচ্চ পদস্থ বিষয়া অৱশ্যে দুয়োগৰাকীয়ে এতিয়া অৱসৰপ্ৰাপ্ত এগৰাকী অসম আৰক্ষীৰ তেতিয়াৰ দুৰ্নীতি নিবাৰক শাখাৰ ADGP R চন্দ্ৰনাথন আৰু আনগৰাকী তেতিয়াৰ আৰক্ষী অধীক্ষক মুকুল শইকীয়া এতিয়া প্ৰকাশ বন্ধ হোৱা আৰু সেই সময়ৰ এখন দৈনিক কাকতত APSCৰ কেলেংকাৰী সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰাই সেই বাতৰিৰ ওপৰতে তদন্তৰ নিৰ্দেশ দিছিল R চন্দ্ৰনাথনে 2013 চনৰ 4 ডিচেম্বৰত কাকতখনত বাতৰি প্ৰকাশ কৰা হৈছিল আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াত বৰাক সহায় কৰিছিল দুইগৰাকী আৰক্ষী বিষয়াই আজি দোষীক শাস্তি ঘোষণা কৰাৰ পিছত কি প্ৰতিক্ৰিয়া সেই সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভয় নকৰা দুলাল বৰাৰ শুনোৱা হকচোন যেটো আমাৰ বিশেষ আদালতে মানে অসমত এখনেই আছে বিশেষ আদালত সেইখনে হ'ল গুৱাহাটীত আছে আৰু বিশেষ আদালতে আজি যি APSC গোচৰৰ সংক্ৰান্তত ৰায়দান কৰিলে সেইটোত মই নথৈ আনন্দিত কিয়নো কাৰণ এই যিটো 2000 প্ৰায় 9-10 চন মানৰ প্ৰায় APSCৰ এনেকুৱা কেলেংকাৰী কথা শুনা গৈ আছিল কিন্তু যেতিয়া ৰাকেশ পাল চেয়াৰমেন হ'ল ৰাকেশ পালে ইয়াত মানে এখন বজাৰ খুলি লৈছিল আৰু সেই বজাৰখনৰ বিপক্ষে মই মাত মাতিছিলোঁ সেই সময়ত প্ৰথম কিন্তু আজিৰ যিটো কেছৰ ৰায়দান দিলে সেইটো কিন্তু আমি আচলতে আমি কৰা কেছ নহয় সেইটো মানে অন্য কোনোবা ব্যক্তিয়ে কৰা কেছ সেইটো কোনে কৰিছিলে মই নাজানো কিন্তু মই কৈ আছোঁ যে ৰাকেশ পালৰ যিটো কাহিনী আৰম্ভ হৈছিল যে চাকৰি নামত যিটো দালালি কৰিছিল বা চাকৰি পইচা দি চাকৰি মানে কিনা বেচা কৰা সেই মূল মহানায়কজনৰ বিৰুদ্ধে কিন্তু প্ৰথম মই আৰম্ভ কৰিছিলোঁ সেইটো 2000 বোধ কৰোঁ মই 13 চন মানৰ পৰা মই তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰিছিলোঁ তেওঁ গৰু চোৰৰ পৰা কেনেকৈ পইচা খাইছিল গৰু চোৰ গাড়ী চোৰ আৰু তেওঁৰ লগত কেনেকৈ এজন পুলিচ বিষয়া আজি অসমত নাই তেওঁ সেই মানে ডেপুটেশ্যনত আছেগৈ এজন IPS বিষয়াও আছিলে তাত সেই বিষয়ৰ মানে তেওঁৰ লগত জড়িত এতিয়া তাৰ পৰাই আৰম্ভ হৈছিল আৰু তাত কিন্তু দুজন পুলিচ বিষয়াৰ নাম ল'ব লাগিব এজন হ'ল সেই সময়ৰ ADGP আছিল ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত R চন্দ্ৰনাথন আৰু দ্বিতীয়জন অৱসৰপ্ৰাপ্ত মানে সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ সেইজন হ'ল মুকুল শইকীয়া এওঁলোক দুজনৰ নাম ল'বই লাগিব কাৰণ তেওঁলোক দুজনে সেই সোঁতৰ বিপৰীতে গৈ সেই কামখিনি আৰম্ভ কৰিছিল আৰু ময়ো সেই তেওঁলোকৰ লগত মানে সহযোগিতা আগবঢ়াইছিলোঁ কাৰণ এই গোটেই বিষয়টো APSCৰ যিহেতু যি কেলেংকাৰী হৈছিল মানে চাকৰি সংক্ৰান্তত সেইটো ৰাকেশ পালৰ এই বেপাৰখনত আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ আৰু আজি এই বিষয়টোক লৈ যিটো মানে গুৱাহাটী অৰ্থাৎ গুৱাহাটী বুলি ক'লে ভুল কৰা হ'ব অসমৰ বিশেষ আদালত যি ৰায়দান দিলে তাক লৈ মই নথৈ আনন্দিত আৰু যিসকলে চাকৰি মানে পইচা দি লৈছিল তেওঁলোকৰ ওপৰতো যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো কাৰণেও মই মানে যথেষ্ট সুখী আৰু ভৱিষ্যতে যাতে অসমত এনেকুৱা ধৰণৰ কোনো চাকৰি পইচা দি ল'ব নোৱাৰে তাৰ কাৰণে নজিৰবিহীন উদাহৰণ হৈ থাকিব মই ইয়াৰ কাৰণে বিশেষ আদালতৰ মানে এই ৰায়ত
নথৈ আনন্দিত। ধন্যবাদ। অকল কাকতত বাতৰি প্ৰকাশতে ক্ষান্ত নাথাকি APSCৰ কেলেংকাৰী তদন্তৰ দিশে আগবঢ়াই নিবলৈ এইগৰাকী ব্যক্তিয়ে আন বহু পদক্ষেপ গ্ৰহণ কৰিছিল। লিখি উলিয়াইছিল APSCৰ কেলেংকাৰীৰ দস্তাবেজ, RTI আৰু এখন সংগ্ৰামৰ দৰে কেইবাখনো গ্ৰন্থ। এইসমূহ গ্ৰন্থৰ পাতে পাতে সন্নিৱিষ্ট হৈছিল সৰ্ববৃহৎ কেলেংকাৰীটোৰ বহু তথ্য। এই গ্ৰন্থসমূহেও জোকাৰণি তুলিছিল সমাজত। অন্যায় অনীতিৰ বিৰুদ্ধে চলা এই যুঁজখনে সফল পৰিসমাপ্তিৰ দিশে গতি কৰাটো আমাৰ নৱপ্ৰজন্মৰ বাবে নিঃসন্দেহে সুখৰ কথা। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।